দেউতালৈ কিবা এটা নিছোঁ চোৱা পিন্ধিছোঁ সেইটো বন্ধ কৰাচোন কি কাম পিন্ধি চোৱা পিন্ধি দেখুৱা চাওঁ উঠা এতিয়া সাদা লাগিছে মোৰ আতিলে যে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ লং ব্লগ আপোনালোকে সকলোৱে জানে যে মই পানীশাললৈ গৈছিলোঁ মানে শংকৰ সংঘৰ অধিৱেশনলৈ তাত যোৱাৰ মানে লাষ্টৰ একদম ভিডিঅ'টো মই দিয়া নাই হোৱা কিবা কিবি কামত মানে দিব পৰা নাই মুঠতে দেউতাৰ কাৰণে দুটা বস্তু আনিছিলোঁ দেউতাৰ ৰিয়েকশ্যনটো দেখাম বুলি কৈছিলোঁ মানে আনিছিলোঁ কেনেকুৱা হ'ল কেনেকুৱা ৰিয়েকশ্যন দিলে সকলো এই ভিডিঅ'টোত মই দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো অকণমান যদিও দিন হ'ল মাফ কৰি দিব অকণমান এলেহুৱা মানুহ যে সেইকাৰণে এতিয়া আৰু আপোনালোকক আগবঢ়াইছোঁ অলপ মৰম দিব তেতিয়াহ'লে ভিডিঅ'টো পাছতহে লগ পাম ৰাতিপুৱা কুঁৱলী পূৰা ঠাণ্ডা চাৰিফালে চাব পাৰে কুঁৱলী ঠাণ্ডা পেলাইছে মোক দেখিছে ন অৱস্থা কেনেকৈ আছোঁ লগতে এইফালে চাব পাৰে কৌশিক আৰু এন দুটা ওলাইছে মোৰ লগত আকাশ শুই আছে এতিয়া আমি গৈ আছোঁ তালৈ মঞ্চৰ হৈ পাছফালেও যাম কাৰণ ইফালেখিনি আমি কি আছে তাত চোৱাগৈ নাই চ' তাত চাব লাগিব তাত কি হৈ আছে মেইনলি আমি এইফালৰ পাৰ্টটোহে চালোঁ আজি ইফালৰ পাৰ্টটো পটককৈ চাই আহি ল'ম তাতে কি শিবিৰ আছে মেবি যাওঁ এইফালে আছে কেন্দ্ৰীয় মানে বাহিনী শিবিৰ আৰু এয়া হৈছে জুবিনদাৰ কাৰণে মায়াবিনী মানে কিবা এটা বনাইছে আৰু জ্যোতি বিষ্ণু মন্দিৰৰ চাব পাৰে আমি ইয়ালৈকে ৰাতিপুৱা দেখা পাইছিলোঁ গৌণ্ড পক্ষী আৰু আমি দেখা পোৱাই নাছিলোঁ আজি আপোনালোকক দেখাইছোঁ বাকীখিনি ৰাতিপুৱা সময়ত ইয়াত গোটেই মানে যোনখিনি সেৱা বাহিনী আছে তাৰ শিবিৰ আছে ভিতৰত এটা আছে ছোৱালী এটা চাইডে ল'ৰাৰ বোলে মোক কোৱাৰ মতেহে গম পাইছোঁ কাৰণ ভিতৰত সোমাব ইয়াত এলাও নকৰে ৰাতিপুৱা 4টা বজাত সোমাব পৰা যায় যদিও নোসোমাব পাৰোঁ কাৰণ আমাৰ তাত আই কাৰ্ড যিহেতু নাইকিয়া সেইটো কাৰণে হাই নমস্কাৰ ইয়াত কি হৈ আছে ইয়াৰ ভিতৰত সোমাব নিদিয়ে নহয় ন আমাক অঁ ইয়াত কি শিবিৰে হয় আৰু তোমাৰ ভালে চাই আছোঁ এতিয়া শুই উঠিছোঁ ৰাতিপুৱা বোলো ভিডিঅ' এটা কৰোঁ মোৰ ঘৰ ঘাঁহিগাঁও পৰে থেংক ইউ গাড়ী বাইদেউ চাব পাৰে চবেই নিজৰ নিজৰ কামত লাগি যায় সেইটো হৈছে আদৰণি সমিতিৰ কাৰ্যালয় মানে যোনে ইয়াত মেইন হেৰি হৈছে দায়িত্বত থাকিব তেওঁলোকৰ কাৰণে কাৰ্যালয় কিন্তু চাই ভাল লাগিছে বাৰু দেই কিন্তু আমাৰ জুবিনদাৰ সৌৰী তাতে কিবা এটা ৰাখিছে স্মৃতি মায়াবিনী ৰাতিৰ বুকত এইভাগে হ'ল মেইন নামঘৰ ভাগ বনাইছে মানে এইভাগে হৈছে সেই মেইন নামঘৰ ভাগ বনাইছে আৰু মানে যোন এটা জেগাৰ মেইন নামঘৰ ভাগ বনাব লাগে যে এখন মেইন নামঘৰ থাপনা মানে এখনে আৰু সেয়া মানুহ আহিলে সেয়া মানুহ আহিলে চাওক গোটেইখিনি মানুহে চাফাই কৰিছে অকল সঁচাকৈ ভাল লাগিছে ন এইটো কথা এটা কুটা নাই নিচিনাকৈ চাফা কৰিছে গোটেই প্লাষ্টিক হৈ আছিলে এতিয়া নাই সেই চাওক গোটেই মানুহ গালে স্বেচ্ছাসেৱক গালে হেডছ অফ টু ইউ মই মোৰ ফালৰ পৰা ধুনীয়াকৈ কৰিছে ৰাতিপুৱাৰ ভিউ অকণমান দেখাইছোঁ কি ধুনীয়া বনাইছে গাইছ এফালে কিবা বিহু আৰু তিৱা নৃত্য হৈ আছে মেবি তিৱা নৃত্য হৈ আছে তিৱা আৰু আমি গৈ আছোঁ চাহ খাবৰ কাৰণে ৰাতিপুৱা উঠিলে ঠাণ্ডা বতৰত চাহ খাম এতিয়া চাহ খোৱাৰ পাছত আৰু গতিকে মানে আমি 11টা বজাত যাম তেতিয়ালৈকে থাকিম বাৰু শোভাযাত্ৰা হ'ব এয়াও চাই যাম একেবাৰে আহিছোঁ ইয়াতো গাইছ আমি আছোঁ শিবিৰত মানুহে শুই আছে উঠি আছে আমিও উঠিলোঁ আমি বাহিৰৰ পৰা আহিলোঁ আকৌ অলপ টাইম শুলোঁ এতিয়া যাম বাহিৰলৈ ৰেলীৰ পাছত আৰু আমি ঘৰ দেখি ৰাওনাম ট্ৰেইনত যাম মেবি আকাশে গৈছে 2 নম্বৰ সিও আহি পাৰিলক গা চা ধুই আহিব আৰু সেইটোৱে এইটো অৱস্থা ধুনীয়াকৈ কৰিছে খালি দুৰ্গন্ধ চবফালে ন সেইটোৱে ডাঙৰ কথা আৰু এতিয়া শুই উঠিছোঁ বেয়া ঠাণ্ডা লাগিছে কিন্তু শুই উঠাৰ পাছত পৰা দেখা পাব বাকীখিনি আৰু আমাৰ আজি ধুনীয়াকৈ থকা শিবিৰটো ভাল লাগিছে কি কম আৰু গাঁও পালে বুলি কৈ দিছোঁ আৰু 1 টকা নিদিয়াকৈ গহপুৰৰ শিবিৰকেইটা চবফালে গাড়ী নমস্কাৰ একজেক্টলি হাই দেখা পাবা ঠিক আছে ঠিক আছে হেৰি মই কিবা কুট এটা ল'লোঁ ৱাস্কট এটা কি 2টা ল'লোঁ আৰু এটা ল'লোঁ দেউতাৰ কাৰণেও লাষ্ট টাইম আমাৰ শিবিৰত সোমাইছোঁ আৰু যাওঁগৈ আৰু আমি ইয়াতে কৈছিলোঁ লাষ্ট টাইমৰ কাৰণে বাই বাই যাওঁগৈ আৰু গৈ থাকোঁ এতিয়া চাওঁ লাডু আনিলা পাম বাই বাই আমি গৈ আছোঁ শোভাযাত্ৰালৈ
শোভাযাত্ৰাত চাওঁ কি হৈ আছে, তাৰপিছত আৰু খাবৰ ভোজনালয়লৈ যাম, তাৰপিছত ঘৰলৈ যাম পাৰিলে। কৌশিকা বচপনা ষ্টাৰ্ট হৈছে। ওপৰলৈ ওপৰলৈ শুনোৱা কিনিছো মই আকৌ মাৰি থাকা দিয়ক, শেষ নহয়। মাৰি থাকা মাৰা লোৱা খলোৱা আকৌ। বাহন চাহন চাওকচোন, ভাগৱত নিয়া যোনখন বাহন বনাইছে কি ধুনীয়া বনাইছে। অ' ৱাহ ৱাহ ৱাহ। ইমান লাৰ্জ গেডাৰিং। অলপ আগলৈকে ইয়াত মানুহে নাছিলে, এতিয়া কিমান মানুহ অভগন মানুহ। এতিয়া কি কৈ আছে কাণসাৰি দিয়া নাই কোনো। কৌশিক আলিলে 3ডাল 40 টকা। হয় এতিয়া বাৰ্গেনিং কৰিব পটাপট বস্তু ল'বা দেই, নহ'লে নহয়। গাইছ লাষ্ট টাইমৰ কাৰণে আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। লাষ্ট টাইমত কি দেখা পাওঁ সেয়াই সকলোবোৰ চাম আৰু ঘৰ দেখে ৰাওনা হ'ম। এইটো চক্ৰ বিহু। কালি ইনে ঘূৰিলা, কাম নাই এডালা ঘূৰিলো। সেইফালেই ওলাব লাগিব। শিল্প দেখিছে নে? মজা লাগে, এইটো বস্তু ভাল লাগে। মাহঁতৰ কাৰণে বস্তু বিচাৰি ফুৰিছোঁ এতিয়া। বিচাৰো দেউতাৰ কাৰণে দুটা বস্তু লৈছোঁ। দেউতাই ঘৰত কেনেকুৱা হ'ব ৰিয়েকশ্যন চামগৈ বলক। গাইছ আমাৰ প্ৰায় ফাইনেলি ওলাবলৈ হৈ গ'ল। আমি বস্তুবোৰ ল'লোঁ য'ত যি ল'বলগীয়া আছিলে। চবতকৈ ভাল লাগিছে দেউতাৰ কাৰণে দুটা বস্তু ল'লোঁ। পইচা অলপ খৰচ হ'ল, সেইটোৱে গালি শুনিমগৈ আৰু দেউতাৰ পৰা। গাইছ ফাইনেলি শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। সেয়া চাব পাৰে মানুহ যত যি মানুহ। এতিয়া বিয়াহে কিবা এটা খাবলৈও মন গৈছে, কি খাওঁ কি নাখাওঁ কৰি ঘূৰি ফুৰিছোঁ, কিবা এটা খাম আৰু। গাইছ আমি পুৰি খাবলৈ বহিছোঁ। মই কিমান ভিডিঅ' দিবলৈ আছে ঠিকেই নাই, চব হৈ যোৱাৰ পাছত মই ঘৰত গৈ ভিডিঅ' দিম, এনেকুৱা হৈ আছে অৱস্থা মোৰ। হয়নে? চবেই ইয়াতে দিয়ে, এতিয়াই শেষ কৰিছে মানে চলি থাকোঁতে। বিকি বাইদেউ কেনেকুৱা দাদা? অঁ আজি শেষেই আৰু ক'ব পাৰে। গৈ থাকোঁগৈ আৰু ভাল লাগিলে, আহিলোঁ প্ৰাদেশিক চালোঁ, সকলোবোৰ কৰিলোঁ। এতিয়া ঘৰলৈ অহা বছৰলৈ আকৌ এনেকৈয়ে লগ পাম। আপোনালোকৰ আশা থাকিলে আপোনালোকে ভিডিঅ'কেইটা কেনেকুৱা পালে ক'ব। এতিয়া গৈ থাকোঁগৈ আৰু দুটামান বস্তু লৈ ঘৰত এইকেইটা আনবক্সিং দেখাম আপোনালোকক। গাইছ আমি ট্ৰেইনত গৈছোঁ, চাওঁ মানুহ কিমান গৈছে ট্ৰেইনত যাবৰ কাৰণে। সেয়া গাইছ চাওঁ আৰু কিমান মানুহ আহিছে ঠিকেই নাই। আগতটো আধাকাল গ'লে আমি ৰেল ষ্টেচন পাইছোঁ, এতিয়া যাওঁ আৰু। গাইছ মানুহ চাওক, ইয়াতো মানুহ আমাৰ তাৰ পৰা আহিছে। চাওক না গাইছ মানুহ আহিতে আছে। গাইছ মানুহ চাওক, মানুহ দিছ ইজ অধিৱেশন। গহপুৰ নলবাৰী। ট্ৰেইন আহি গ'ল। মানুহ চা, ইয়াত মানুহ বহুত এবাৰ। গাইছ আমি আহি পালোঁ নহয়, মানে এতিয়া গৈ আছোঁ আৰু আহি পালোহি। এতিয়া ঘৰ গৈ আছোঁ টমটমত। এতিয়া লগ পাম, সিহঁতকেইটা খোজকাঢ়ি আহিব। চ' লগ পাম আহা, বাই বাই। গাইছ আমি ফাইনেলি পাই গ'লো। এইকেইটা বস্তু কি আছে দেউতাক দেখাম, দেউতাই কি ৰিয়েকশ্যন দিয়ে সেইটোও ক'ম। ব'লক এতিয়া গৈ আছোঁ কথা ঘৰলৈ। মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত ডাইৰেক্ট লগ পাম আপোনালোকক। দেউতালৈ কিবা এটা নিছোঁ, চোৱা পিন্ধিছোঁ। সেইটো বন্ধ কৰাচোন, ল'ৰাই কিবা এটা আনিছে চোৱাচোন, পিন্ধা চোৱাচোন কি পিন্ধিছোঁ। পিন্ধি চোৱা, পিন্ধি দেখুৱা, চাওঁ উঠা, মই চাওঁ বিচাৰোঁ পিন্ধা, খোলা পিন্ধি চোৱা। পিন্ধি চোৱা দেউতাই পিন্ধি চাব ন, দেউতালৈ হাতেন নাতে। এতিয়া সাদা লাগিছে মোৰ। আতিলে যে এতিয়া যদি বিয়াত যোৱা ভালদৰে ফিট ফাট হৈ যাবা। চোৱা টাইট মানে ইয়াতকে নোপোৱা চাইজ আৰু, এইটো অভাৰ চাইজ। ইয়াতকে নোপোৱা, ইয়াতো অলপ চাৰ্ট থাকিব যে সেনেকুৱাই হয়। ইয়াত অভাৰ চাইজ, ইয়াতকে নোপোৱা চাৰ্জ আৰু। তুমি নহ'লে এক্সট্ৰাকে চিলাব লাগিব, তুমি যদি ইয়াত পাবলৈ হয় ইয়াতকে চিলাব লাগিব। হ'ব, এইটো উপায় নাই।
ব্যায়াম কৰি পেটটো খিনাব অঁ পেট খিনাবা তামোল কমকৈ খাবা তেতিয়া খিনি যাব এইটো মোৰ কাৰণে কাপোৰ মই লৈ আনি কিন্তু তাৰপিছত তোমালৈ আতিব নাতে মই নাজানো নহয় ফুলদানি কেইটা ধুনীয়া লাগিছে ধুনীয়া ধুনীয়া ফুলদানি সেইকাৰণে মই ফুলদানি আনি দিছে ল'ৰাই মই ফুলদানি ভাল পাওঁ চবত থাকি য'তে গ'লেও মই ফুলদানি আনিম হ'ব তোমালে কাপোৰ অনা এইটো কাৰণে নাই কাৰণ মই কাপোৰ চোৱাই নাচাওঁ তোমাৰ কাপোৰ যথেষ্ট আছে আৰু লাগিলে মই দিয়ে দিওঁ ন সেইকাৰণে কাপোৰ অনা নাই ভাবিছা আৰু তাৰ পাতিহৰ কাপোৰবোৰ খুলিলে এনেকৈ ভাল নহয় ইমান নিলামী কাপোৰ নিচিনা জাষ্ট লৈ আহিছোঁ ভণ্টি প্ৰিয় ভণ্টিলে আৰু তোমালৈ আৰু ভিডিঅ'টো দেউতাৰ ৰিয়েকশ্যনটো চালে মানে দেউতাহঁতে ইমান দামী কাপোৰ নিপিন্ধে আৰু মানে আনিলে খং কৰে যে পইচা ইমান কিয় খৰচ কৰিছোঁ হা এনেকুৱা বুলি কয় মানে সেইটো কাৰণে নাই মই বিচাৰোঁ যেনে মই কাপোৰ ষ্টেণ্ডাৰ্ড পিন্ধোঁ দেউতাও পিন্ধক দেউতাকো অলপ মানে ষ্টেণ্ডাৰ্ড শ্বুটত দেখিব বিচাৰোঁ মানে সেইকাৰণেই আনিলোঁ দেউতাক পিছে পিন্ধাই লৈ মই বেলেগৰ জেগালৈ নিম বিয়াত লৈ যাম সকলোবোৰ দেখা পাব একদম বিয়াৰ ব্লগবোৰ আহি আছে একদম চাব অতি সোনকালে লগ পাম আকৌ নেক্সট ব্লগত এতিয়ালৈ বাই